অনূৰ্ধ্ব-16 বিজয় মাৰ্চেণ্ট ট্ৰফিত অসম দলক প্ৰতিনিধিত্ব কৰি স্বগৃহত উপস্থিত হয় অনূৰ্ধ্ব-16 অসম দলৰ উইকেট ৰক্ষক বেটাৰ কৌশিক ৰঞ্জন দাস। নাজিৰা ক্ৰিকেট একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা কৌশিকে অসম দলৰ হৈ খেলাৰ সুযোগ লাভ কৰাত গৌৰৱান্বিত হয় নাজিৰাৰ ক্ৰীড়ানুৰাগী ৰাইজ। 1 ডিচেম্বৰৰ পৰা বৰোদাত অনুষ্ঠিত হোৱা বিজয় মাৰ্চেণ্ট ট্ৰফিৰ দৰে এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নাজিৰাত উপস্থিত হোৱা প্ৰতিভাৱান ক্ৰিকেটাৰজনক আদৰণি জনায় স্থানীয় ৰাইজে। কৌশিক ৰঞ্জন নাজিৰাৰ 7 নং ৱাৰ্ডৰ নিবাসী বিকাশ দাস আৰু শান্তনা দাসৰ পুত্ৰ। নমস্কাৰ, মোৰ নাম কৌশিক ৰঞ্জন দাস। মই আপোনাৰ সৰুৰ পৰাই ক্ৰিকেট খেলিছিলোঁ। ফাৰ্ষ্ট মই স্কুলত প্ৰশিক্ষণ লৈছিলোঁ। তাৰপিছত মই নাজিৰা ক্ৰিকেট একাডেমীলৈ আহিলোঁ। তাৰপিছত মই আপোনাৰ ৰফিক আলী ছাৰ, অনুপম ছাৰ, দীপু ছাৰ এহেঁতক লগ পালোঁ। ছাৰসকলে বহুত ভাল শিকালে মোক। 2018ত ফাৰ্ষ্ট মই ডিষ্ট্ৰিক্ট খেলিলোঁ, 13 ডিষ্ট্ৰিক্ট। তাৰপিছৰ পৰা মই কণ্টিনিউ ডিষ্ট্ৰিক্ট খেলি আহিছোঁ। আজি 2023 মই বিজয় মাৰ্চেণ্ট টীমৰ কাৰণে চিলেক্ট হ'লোঁ, আছাম টীমৰ কাৰণে। আৰু খেলি আহি আজি মই ঘৰ পালোহি। কোন ডিষ্ট্ৰিক্টৰ খেলিছিলা তুমি? মই নাজিৰা ডিষ্ট্ৰিক্ট। নাজিৰা ডিষ্ট্ৰিক্টৰ খেলিছিলা। হয়। ইয়াতে বিজয় মাৰ্চেণ্ট খেলিলা। হয়। কিমানখন খেলত খেলিলা? 5খন মেটচ খেলিলোঁ আমি। কাৰ কাৰ এগেইনষ্টত আছিলে? কেৰেলা এগেইনষ্টত খেলিছোঁ, পণ্ডিচেৰী, হিমাচল প্ৰদেশ, পঞ্জাৱ আৰু UP। ভৱিষ্যতে তোমাৰ সপোন কি? মানে সদায় ভাল খেলি গৈ থাকোঁ। পিছত মানে ভাল চিট এটা ল'বলৈ ওপৰলৈ মানে মন আছে আৰু। মা দেউতাৰ ছাপোৰ্ট পাইছিলা? ঘৰৰ ফেমিলি ছাপোৰ্ট পূৰা ফুল ফেমিলি ছাপোৰ্ট সৰুৰ পৰাই আছে এতিয়ালৈকে। আৰু নাজিৰা ক্ৰিকেট একাডেমী বহুত ছাপোৰ্ট কৰিছে মোক ওপৰত যাবৰ কাৰণে। তুমি কি কৰিছিলা? মই কিপাৰ বেটছমেন। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।